নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জুলাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। 3 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম, নহ'লে আপোনাৰ একাউণ্টত 1250 টকা নোসোমায়। আপুনি চৰকাৰী কৰ পোৱা নাই নেকি? নতুনকৈ চৰকাৰী কৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মগোটৰ প্ৰতিজন মহিলাৰ বাবে সোণালী সুযোগ। 10,000 টকা চেকৰ লগতে যিসকলে 10,000 টকা পাইছে সেইসকল হিতাধিকাৰীক 25,000 টকা প্ৰদান কৰা হ'ব। ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? চেনি, চাউল, দালি লগতে লাভ কৰিব নিমখ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে সুখবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ সুখবৰ। 3 আগষ্টৰ পৰা পুনৰ সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। কিন্তু 3 আগষ্টৰ পূৰ্বে অৰুণোদয় আঁচনিৰ টকা পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমাব নে 3,000 টকা সোমাব আজিৰ ভিডিঅ'টোত সম্পৰ্কে জানিব পাৰিব। নতুন চৰকাৰে প্ৰথম কিস্তিৰ ধন লাভ কৰিব 40 লাখ হিতাধিকাৰীয়ে। আৰু নতুন চৰকাৰৰ এই 40 লাখ হিতাধিকাৰীক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকা সোমাই দিব, 3,000 টকা নিদিয়ে। অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি কৰা নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা সুখবৰ ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে। কেৱল এয়াই নহয়, অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা সোমাব একাউণ্টত। লগতে শ্বহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকাই সোমাই দিয়া হ'ব। দীনদয়াল দিব্যাংগ সাহায্যৰ টকা সোমাব। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধৱা পেঞ্চনৰ টকাও সোমাই দিব আপোনালোকৰ একাউণ্টত। মুঠ 7টা আঁচনিৰ টকা সোমাব আৰু প্ৰতি মাহৰ 10 তাৰিখত এইকেইটা আঁচনিৰ টকা সোমাই দিয়া হয়। কিন্তু নতুন চৰকাৰ গঠন কৰি আগষ্ট মাহৰ 3 তাৰিখতে এই টকা সোমাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব ৰেচনৰ সামগ্ৰী বিতৰণ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আগষ্ট মাহৰ পৰা সম্পূৰ্ণ সামগ্ৰী লাভ কৰিব বিনামূলীয়াকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ, লাভ কৰিব দালি, চেনি, চাউল লগতে নিমখ। অতি শীঘ্ৰে লাভ কৰিব আপুনি মিঠাতেল। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্ট মাহতে মিঠাতেল প্ৰদান নকৰে, অকল এইকেইবিধ সামগ্ৰী প্ৰদান কৰিব। দালি, চাউল, চেনি আৰু নিমখ আগষ্ট মাহৰ পৰা লাভ কৰিব। আগতে এইকেইবিধ সামগ্ৰী লাভ কৰিবলৈ হ'লে আপুনি 100 টকা দিব লাগিছিল, কিন্তু আগষ্ট মাহৰ পৰা আপুনি 1 টকা দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। লগতে অতি শীঘ্ৰে মিঠাতেল দিয়াৰ চিন্তা চৰ্চা কৰিছে চৰকাৰৰ ফালৰ পৰা। 6 আৰু 7 আগষ্টত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ প্ৰদান কৰা হ'ব। আপুনি নিযুত মইনা আৰু নিযুত বাবু আঁচনিত আবেদন কৰিব বিচাৰিছে নেকি? তেন্তে আপোনাৰ বাবে সোণালী সুযোগ। 6 আৰু 7 আগষ্টত নতুনকৈ এইকেইটা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব চৰকাৰৰ ফালৰ পৰা। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি আৰু ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি এইকেইটা আঁচনিৰ বিষয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী ঘৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়তে কৰিব লাগিব EKYC। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰত থকা ৰাজ্যৰ হিতাধিকাৰী। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? ৰাজ্যত নতুনকৈ পুনৰ ভেৰিফিকেশ্যন হ'ব নেকি? যদি আপোনাৰ কেঁচা ঘৰ আছে আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। এতিয়া চৰকাৰী ঘৰ ল'বলৈ হ'লে পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড থাকিব লাগিব। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MG আধাৰ কাৰ্ড, জব কাৰ্ড। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লে পাব আপুনি চৰকাৰী ঘৰ। 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ
হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰক লৈ কৰিছে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰ বাবে চিঞৰিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো আগষ্ট মাহতে চৰকাৰী কৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব পাৰে। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী কৰ বাবে চিঞৰিং কৰিব পৰা নাই তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্ট মাহৰ পৰা নতুনকৈ চৰকাৰী কৰৰ জৰীপৰ কাম কাজ আৰম্ভ কৰিব। যদি আপুনি চৰকাৰী কৰ আবেদন কৰা নাই তেনে ক্ষেত্ৰত আগষ্ট মাহৰ পৰা নতুনকৈ আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এইবাৰ অনশন ধৰ্মঘট ঘোষণা কৰিলে অভিজিত দীপকৰ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অনিৰ্দিষ্ট কাললৈ অন্ন ত্যাগ কৰি অনশনত বহাৰ ঘোষণা কৰিছে দীপকে। আজিৰ পৰা মই মোৰ অনশন ঘোষণা কৰিলোঁ। সোণম ৱাংচুক উঠাই নিয়াৰ প্ৰতিশোধ লোৱা হ'ব, এনেকুৱাকৈ বৃহৎ ঘোষণা কৰিছে। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। সোণম ৱাংচুক বলপূৰ্বক লৈ যোৱাটো দিল্লী আৰক্ষীৰ জীৱনৰ ডাঙৰ ভুল আছিল। দিল্লী আৰক্ষীক চেলেঞ্জ দি অনশন ঘোষণা কৰিছে দীপকে। আৰু এনেদৰে গণতান্ত্ৰিক দেশত একনায়কত্ববাদ চলিবলৈ দিয়া নহ'ব। সোমন ৱাংচুক আৰক্ষীয়ে উঠাই নিয়াৰ পাছতে একশ্যন জেচিবিৰ ফালৰ পৰা। আৰু এইবাৰ অনশন ধৰ্মঘট ঘোষণা কৰিছে অভিজিত দীপকে। হয়, অভিজিত দীপকে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 24 জুলাইত ভাৰতৰ মুছলমান শক্তি দেখিব বিশ্বই হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। জুমা নামাজ আদায় কৰি একত্ৰিত হ'ব লাখ লাখ মুছলমান। দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি আৰু অত্যাচাৰ। দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত। আৰু একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু, ওলেমা আৰু মৌলবী। ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ দিছে। মছজিদ মাদ্ৰাছাত চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত। বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰুসকল। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। কেৱল এয়াই নহয়, কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক সকীয়নি দিছে। 24 জুলাইত দিল্লীত একত্ৰিত হ'ব মুছলমান বৈঠক। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে, মাজত কেইটাদিনমান বাকী আছে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাৱধান হৈ থাকক ৰাজ্যবাসী। আজিৰ পৰা 5 দিনলৈ সাৱধান হওক আপুনি। নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। 17 জুলাইৰ পৰা 21 জুলাইলৈকে IMDৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। উজনিৰ পৰা নামনিলৈকে প্ৰায়কেইখন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰীত এজাক বৰষুণে পুনৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। বুৰগল, যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু কৃত্ৰিম বানৰ বাবে আবদ্ধ হৈছে শহ যান বাহন। পুনৰ ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত জাৰি কৰা হৈছে এলাৰ্ট। মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। তালিকাত আপোনাৰ জিলাৰ নাম আছে নে নাই আপুনি কমেণ্ট কৰি জনাই দিব। বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা সেয়াও আপুনি কমেণ্ট কৰিব। হোজাই, নগাঁও, মৰিগাঁও, ওদালগুৰি, দৰঙত এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ', বঙাইগাঁও, কামৰূপ, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰা, ধুবুৰী। আজিৰ পৰা 5 দিনলৈ সাৱধান হওক ৰাজ্যবাসী। আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লোকপিয়লক লৈ জিলাই জিলাই প্ৰেৰণ কৰা হ'ব জাননী। লোকপিয়লত জড়িত সকলো কৰ্মচাৰীক ছুটি বাতিল। জৰুৰী কাম নাথাকিলে আপুনি ছুটি ল'ব নোৱাৰিব। জৰুৰী কাম থাকিলেহে বিভাগৰ মুৰব্বীৰ পৰা স্বাক্ষৰ কৰি ল'ব পাৰিব ছুটি। কৰ্তব্যত গাফিলতি কৰিলে বিপদত পৰিব কৰ্মচাৰী। 3 বছৰ জেল পৰ্যন্ত হ'ব পাৰে কৰ্তব্যৰত কৰ্মচাৰীৰ। ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে বিশেষ জাননী। প্ৰায় 15 বছৰৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা খৰে কৰাই যাব খণ্ডকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল।
2011 চনত হৈছিল দেশজুৰি লোকপ্ৰিয় এয়াচি পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব আৰু যদি আপুনি ভাবিছে গুৱাহাটী বিহু মোবাইল ফোনৰ জৰিয়তে কৰিব তেনে ক্ষেত্ৰত নিশ্চয় কৰিব পাৰিব আৰু এয়াচি পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বছৰত লাগিছে জুই চৰকাৰ আছে শুই হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে সৰ্বসাধাৰণ জনতাৰ মূৰত সদায় পুনৰ ৰামটাঙন বছৰত বস্তুৰ জুই চাই দাম পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য চাউলৰ পৰা চেনি মিঠাতেল পিঁয়াজ কণীলৈকে সকলোৰে মূল্য বৃদ্ধি 1,220 টকীয়া BPT চাউলৰ প্ৰতি বেগৰ দাম হলগৈ এতিয়া 1,410 টকা 1,570 টকীয়া সোণা শক্তি চাউলৰ প্ৰতি বেগৰ দাম হলগৈ 1,820 টকা 5 টকাৰ পৰা 20 টকা পৰ্যন্ত বৃদ্ধি মিঠাতেলৰ মূল্য 237 টকা ইঞ্চি মিঠাতেলৰ দাম হলগৈ 255 টকা 195 টকীয়া ধাৰা মিঠাতেলৰ দাম হলগৈ 220 টকা 220 টকীয়া কণীৰ প্লেটৰ দাম হলগৈ 270 টকা 25 টকাৰ প্ৰতি কেজি পিঁয়াজৰ দাম হলগৈ 50 টকা 48 টকাৰ প্ৰতি কেজি চেনিৰ দাম হলগৈ 52 টকা বছৰত লাগিছে জুই চৰকাৰ আছে শুই হয় এটা ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ অঞ্চলত সামগ্ৰীৰ মূল্য বৃদ্ধি পালেনে যদি এতিয়ালৈকে পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক কোনটো জিলাৰ পৰা চাই আছে সিও আপুনি জনাবলৈ নাপাহৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'